যিকোনো ট্ৰেডত এপ্লাই কৰিবলৈ আপোনালোকে এই পেজত আহিব। ইয়াৰ ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম। চ' ইয়াত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ এডমিশ্যন ইনফো ITI কোৰ্চ ছিজন 2026 আৰু 2027ত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে ITI এডমিশ্যন 2026ত ক্লিক কৰিব, বা যদি আপোনালোকে UPSC আৰু APSC কোৰ্চ ল'ব বিচাৰে তেন্তে আপোনালোকে ছেকেণ্ড অপশ্যনত ক্লিক কৰিব লাগিব। আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। প্ৰথমতে আপোনালোকে একাউণ্ট ছাইন আপ কৰিব লাগিব। চ' ইয়াত আপোনালোকৰ ফুল নেম এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ এটা এক্টিভ ইমেইল ID এণ্টাৰ কৰিব। নেক্সট আপোনালোকে এটা 8 ডিজিটৰ পাছপৰ্ট এণ্টাৰ কৰি ক্ৰিয়েট একাউণ্ট এণ্ড চেণ্ড ক'ডত ক্লিক কৰিব। আপোনালোকৰ ইমেইলত এটা 6 ডিজিটৰ OTP আহিব। ইয়াত OTP এণ্টাৰ কৰি ভেৰিফাই এণ্ড কণ্টিনিউত ক্লিক কৰিব। আপোনালোকৰ ডেছবৰ্ডটো এনেকৈ খোল খাই আহিব। চ' ইয়াতে আপোনালোকে ষ্টাৰ্ট এডমিশ্যন ফৰ্মত ক্লিক কৰিব। কোৰ্চ ট্ৰেড প্ৰিফাৰেঞ্চত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। ইয়াত আপোনালোকে মেকানিক ডিজেল, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ফায়াৰ টেকন'লজি এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট, কোপা, কছমেটলজি অপশ্যন পাব। আপোনালোকে যিটো ট্ৰেডত এপ্লাই কৰিব বিচাৰে প্ৰাইমেৰী ট্ৰেড ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ছেকেণ্ডেৰী প্ৰিফাৰেঞ্চ ট্ৰেড ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে পাৰ্চনেল ডিটেইলছ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। চ' ফুল নেমত আপোনালোকৰ ফুল নেম অট'মেটিকেলি ফেচ হৈ আহিব। নেক্সট আপোনালোকৰ ফাদাৰ্ছ ফুল নেম এণ্টাৰ কৰি আপোনালোকৰ মাদাৰ্ছৰ ফুল নেম এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ কেলেণ্ডাৰৰ পৰা চুজ কৰি ল'ব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰিব। নেক্সট আপোনালোকৰ জেণ্ডাৰ ছিলেক্ট কৰিব। কাষ্ট কেটেগৰীত আপোনালোকে STP সোণোৱাল কছাৰী ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ কণ্টেক্ট ডিটেইলছ ইয়াত এড কৰিব লাগিব। চ' প্ৰাইমেৰী মোবাইল নম্বৰত আপোনালোকৰ এটা এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰিব। যদি আপোনালোকৰ অল্টাৰনেটিভ মোবাইল নম্বৰ আছে তেন্তে ইয়াত আপোনালোকে মেনশ্যন কৰিব পাৰে। তাৰপিছত আপোনালোকৰ এড্ৰেছ ইয়াত ফিল আপ কৰিব লাগিব। হাউচ নম্বৰ, ষ্ট্ৰীট আৰু ভিলেজত আপোনালোকৰ গাঁৱৰ নেমটো ভৰাই দিব। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ নেমটো ভৰাব। ডিষ্ট্ৰিক্টত আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট ইয়াত ভৰাই পিন ক'ড এণ্টাৰ কৰিব। যদি আপোনালোকৰ কৰেছপণ্ডেঞ্চ এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় তেন্তে আপোনালোকে বক্সত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এডুকেশ্যন ডিটেইলছ ইয়াত ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকে মেট্ৰিকৰ বৰ্ডটো ছিলেক্ট কৰিব। ইয়েৰ অফ পাছিঙত আপোনালোকে যিটো চনত মেট্ৰিক পাছ কৰিছে ইয়াত চনটো ভৰাব। টোটেল মাৰ্কছ অবটেইনত আপোনালোকে টোটেল মাৰ্কছ কিমান পাইছিলে ইয়াত এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজটো ইয়াত ভৰাই দিব। তাৰপিছত আপোনালোকে কিছুমান ছাপৰ্টিং ডকুমেণ্ট আপলোড কৰিব লাগিব। এপ্লিকেণ্ট ফটোত আপোনালোকৰ এখন পাছপৰ্ট চাইজ ফটো 80 KB ভিতৰত JPG ফৰ্মেটত আপোনালোকে আপলোড কৰিব। তাৰপিছত আপোনালোকৰ এটা ছিগনেচাৰ ইয়াত আপলোড কৰিব। নেক্সট আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিট, আধাৰ কাৰ্ড আৰু যদি আপোনালোকৰ PRC আছে তেন্তে ইয়াত আপোনালোকে PRC আপলোড কৰিব। গোটেই ডকুমেণ্টছকেইটা আপলোড কৰাৰ পিছত আপোনালোকৰ ফুল নেম এণ্টাৰ কৰি ডিক্লেৰেশ্যন দিব আৰু ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন জেনেৰেট হৈ আহিব। প্ৰিণ্ট ৰিচিপ্টত ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যনৰ এটা প্ৰিণ্ট আউট উলিয়াই ল'ব। যদি আপোনাৰ ওচৰত প্ৰিণ্টাৰ নাই তেন্তে আপোনালোকে মোবাইলত ছেভ কৰি ল'ব। যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকক এই এপ্লিকেশ্যন ফৰ্মৰ প্ৰয়োজন হ'ব। সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল ডিব্ৰুগড়ে মুকলি কৰা বিভিন্ন ITI ট্ৰেডৰ এপ্লিকেশ্যনৰ কাৰণে আপোনালোকে এনেকৈ নিজৰ মোবাইলৰ পৰা এপ্লাই কৰিব পাৰিব। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।